কালি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আই সতীয়াধিকাৰ দিৱসটো চৰকাৰী হিচাপে বন্ধ ঘোষণা কৰিছে। তাত আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ধেমাজি জিলা অনুসূচিত জাতি সমিতিয়ে আপোনাক আদৰণি জনাইছোঁ। লগতে এই কেবিনেটৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি বিশেষকৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহিয়সী নাৰী সতীৰ অধিকাৰ স্মৃতি দিৱসত চৰকাৰী বন্ধ ঘোষণাৰ পাছতে উৎফুল্লিত অনুসূচিত জাতি ছাত্ৰ সন্থা। দীৰ্ঘদিনীয়া দাবীৰ অন্তত কৈৱৰ্ত জনগোষ্ঠীৰ গৌৰৱ মহিয়সী নাৰী সতীৰ অধিকাৰ স্মৃতি দিৱসত চৰকাৰী বন্ধ ঘোষণা কৰিলে অসম চৰকাৰে। কেবিনেটত যোৱাকালি এই ঘোষণা হোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থা। উল্লেখ্য যে এই মহিয়সী নাৰীগৰাকীৰ প্ৰতি যি সন্মান দিলে তাক লৈ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ দাসে। উল্লেখ্য যে সতীৰ ৰাধিকা এগৰাকী মহিয়সী নাৰী। তেওঁ কৈৱৰ্ত কুলৰ মাছমৰীয়া নদিয়াল পূৰ্ণানন্দৰ পত্নী আছিল। বৰদোৱাৰ ওচৰত টেম্বুৱানী জানে প্ৰতি বছৰে বাৰিষা কালত বৰদোৱাবাসীসকলৰ শস্য নষ্ট কৰাৰ বাবে ইয়াত বান্ধ দিবলৈ পৰিকল্পনা কৰা হৈছিল। কেইবাবাৰো চেষ্টা কৰাৰ পিছতো প্ৰবল সোঁতে সকলো উটুৱাই লৈ যোৱাৰ বাবে ৰাইজে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ আহিছিল। গুৰুজনাই এগৰাকী শান্তি বা সতী তিৰোতাই ৩ কাঠি পলেৰে পানী আনি জানত দিলে এয়া সম্ভৱ বুলি বিধান দিছিল। পূৰ্ণানন্দৰ পত্নী জয়ন্তীয়ে নিজকে সতী বুলি এয়া কৰিবলৈ আগবাঢ়ি আহিল আৰু তেওঁ ৩ কাঠি পলেৰে টেম্বুৱানী জানত পানী দিয়াৰ পাছতে ৰাইজে এই জানত বান্ধ দিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত গুৰুজনাই তেওঁক সতী ৰাধিকা নাম প্ৰদান কৰিছিল আৰু টেম্বুৱানী জান শান্তি জান হিচাপে জনাজাত হৈছিল। চাওক, আমাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে। অনুসূচিত জাতি ছাত্ৰ সন্থাই বাৰম্বাৰ এইটো মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দাবী হিচাপে দি আহিছিলে। অনুসূচিত জাতি কৈৱৰ্ত কুলৰ নন্দিনী আই সতীয়াধিকাৰ দিৱসটো চৰকাৰী হিচাপে বন্ধ ৰখা আৰু চৰকাৰী হিচাপে উদযাপন কৰা আমি দাবী জনাই আহিছিলোঁ। যোৱাকালি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যোৱাকালি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আই সতীয়াধিকাৰ দিৱসটো চৰকাৰী হিচাপে বন্ধ ঘোষণা কৰিছে। তাত আমি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ধেমাজি জিলা অনুসূচিত জাতি সমিতিয়ে আপোনাক আদৰণি জনাইছোঁ। লগতে এই কেবিনেটৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি বিশেষকৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই সতীয়াধিকাৰ দিৱসটো যাতে প্ৰতিখন জিলাতে চৰকাৰী হিচাপে পালন কৰে তাৰ কাৰণে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা লগতে ধেমাজি জিলা সমিতিৰ ফালৰ পৰা অনুৰোধ জনালোঁ।